ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙাৰ অৰ্কিড উদ্যান। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 বিঘা ভূমিত নিৰ্মাণ হৈছে উদ্যানখন। অৰ্কিড উদ্যানৰ কাম কাজৰ তদাৰক কৰি এই মন্তব্য স্থানীয় বিধায়ক অতুল বৰাৰ। অৰ্কিড পাৰ্কৰ সপোন আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, এই সপোনে সাকাৰ ৰূপ পালে। মই চাবলৈ আহিছোঁ কাৰণ খুব সোনকালেই এখন ৰাইজৰ বাবে মুকলি কৰাৰ কথা পৰিকল্পনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে। সুন্দৰ হৈছে, 20 বিঘা মাটি আছে আৰু কাজিৰঙাৰ কঁহৰাৰ মূল পইণ্টত য'ত কেউফালে গেষ্ট হাউচবিলাক আছে, টুৰিষ্ট লজো আছে, পুলিচ গেষ্ট হাউচো আছে, আৰ্টিফিচিয়েল লেক আছে, চিলড্ৰেন পাৰ্ক আছে, কেফেটেৰিয়া আছে আৰু ভেৰাইটিজ অৰ্কিড আপোনালোকে দেখিছে যে গ্লাছ হাউচৰ ভিতৰত সুন্দৰ সুন্দৰ আনত নেদেখা অৰ্কিড ইয়াত আছে। গতিকে টুৰিষ্টৰ সংখ্যা আপোনালোকে দেখিছেই যে দিনক দিনে বৃদ্ধি পাই আহিছে। এইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যনটো হয়ে কঁহৰা। ইয়াত বন্যপ্ৰাণী, জীৱ জন্তু, চৰাই চিৰিকটি চাবলৈ আহে। এইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব। মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে তাৰিখটো ঠিক কৰা নাই, সোনকালে কামবিলাক একদম সম্পূৰ্ণ হৈছে। ইয়াত গোটেইখিনি চালোঁ, ইয়াত গেষ্ট হাউচো আছে, এটা সুন্দৰ পৰিৱেশ। ঠিক তেনেকৈ ইয়াত নাচ গান কৰিব পৰা ব্যৱস্থাও ইয়াত আছে। সুন্দৰকৈ এটা ষ্টলো থাকিব ইয়াত। লোকেল আমাৰ যিবিলাক ফুড বা অন্যান্য যিবিলাক কাপোৰ কানি যিবিলাক